যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নগাঁৱত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে এজাহাৰ দাখিল মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। আজি আমি নগাঁও সদৰ আৰক্ষী চকীত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। এজাহাৰ দাখিল কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ইয়াৰ পিছত দৰকাৰ হ'লে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম, লগতে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম। 1983 চনৰ পুনৰাবৃত্তি কৰিবৰ চেষ্টা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আৰক্ষীয়ে ব্যৱস্থা নকৰিলে মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰসংঘৰ কাষ চপাৰ হুংকাৰ সংগ্ৰাম পৰিষদৰ। ইয়াৰ পিছত দৰকাৰ হ'লে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম, লগতে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। 1983 চনৰ পুনৰাবৃত্তি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। শেহতীয়াকৈ কেইবাটাও সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰুদ্ধে এনেদৰে জাগি উঠিছে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰিছে নগাঁৱত এজাহাৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰহণ কৰিছে এই এজাহাৰখন। এজাহাৰ দাখিল কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃবৰ্গই। হয়, অতিকে দুৰ্ভাগ্যজনক কথা। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি তেখেতে কৈয়ে গৈছে যে যোৱাকালি যিটো মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে যে মাহবুবুল হক ডাঙৰীয়া আৰু আপোনাৰ দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়া দুজন ব্যক্তি, তেওঁলোকৰ কি দুখ আছিল? আজি অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমি গম পাওঁ যে এপেক্স বেংকৰ লগত তেখেতৰ কেইবাশ কোটি টকাৰ তেখেতৰ লগত এটা লেনদেন আছে। গতিকে সেইজন মুখ্যমন্ত্ৰী চালোঁ যে যোৱা আপোনাৰ কালি পবিত্ৰ ঈদ আছিলে। ঈদৰ দিনাখন তেখেতে ভাতৃত্ববোধৰ এনহাজৰীডাল টান কৰিবলৈ তেখেতে আমাক শুভেচ্ছা জনাইছে। সেই একেজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগে লগে আকৌ আমাৰ মুছলমানৰ ওপৰত অপমানসূচক বাক্য প্ৰদান কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে বিজেপি চৰকাৰখন মুছলমানক ধ্বংস কৰিবলৈ, মুছলমানক নিঃশেষ কৰিবলৈ জন্ম লৈছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা স্পষ্ট ভাষাত কৈছোঁ, যদি এনে মুখ্যমন্ত্ৰী যদি যুগে যুগে জন্ম লয়, সেইজন মুখ্যমন্ত্ৰীক আমি মুছলমান সমাজে বৰ্জন কৰিবলৈ সংগ্ৰাম পৰিষদ জন্ম লৈছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক যদি আমি চাওঁ যে তেখেতে কৈছে যে নিশেষ কৰি দিব, তেখেতে খতম কৰি দিব। খতম কৰাৰ অৰ্থ হ'ল এজন মানুহক আজীৱনৰ কাৰণে মৃত্যুদণ্ড দিয়া, সেই মানুহক হত্যা কৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ চৰিত্ৰ গুণ্ডাৰ চৰিত্ৰ আমি দেখা পাইছোঁ। এই গুণ্ডাৰ চৰিত্ৰ যদি সলনি নকৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে, আজি আমি নগাঁও সদৰ আৰক্ষী চকীত আমি এজাহাৰ পত্ৰ দাখিল কৰিছোঁ। ইয়াৰ পিছত দৰকাৰ হ'লে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিম, লগতে আমি ৰাষ্ট্ৰসংঘৰ কাষ চাপিম। এইজন মুখ্যমন্ত্ৰীক অসমৰ মুছলমান সমাজে বৰ্জন কৰিব লাগে। এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোদিনেই মুছলমান বা হিন্দুৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এজন নিজৰ গদিখনক অলংকৃত কৰিবলৈ এজন সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী। গতিকে আমি স্পষ্ট ভাষাত কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ, আপুনি আমাৰ মুছলমান সমাজক আপুনি যিমানখিনি কৰি আছে ইয়াৰ বিৰুদ্ধে আমি থাকিম। আৰু লগে লগে আমি এটা কথা স্পষ্টকৈ কৈছোঁ, যিসকল মুছলমান ব্যক্তি নীলাজ মুছলমানসকল আজি বিজেপিত আছে, আজি কৈছে যে বিভিন্ন সময়ত বিজেপি যে আমাৰ মুছলমান বিৰুদ্ধে তেখেতে মন্তব্য কৰে, সেইসকল নীলাজসকলক সকীয়াই দিছোঁ, যদি বিন্দু পৰিমাণ যদি মুছলমানৰ তেজ তেওঁলোকৰ গাত আছে তেনেহ'লে আজি তেওঁলোকে বিজেপি ত্যাগ কৰক। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।